গুড মৰ্ণিং বন্ধুসকল, চবে আশা কৰিছোঁ ভালে আছে। আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছোঁ। তো এতিয়া ছোৱালী স্কুল গ'ল, স্কুল পঠালোঁ, গ'লোঁ পিছে পিছে গুচি গৈছে ছোৱালীৰ লগত। আৰু এতিয়া দেখি শুনিবই পাইছে মেচিঙৰ আৱাজ হৈ আছে, মিস্ত্ৰী কাম কৰি আছে। তো মিস্ত্ৰীৰ কাম এতিয়াও চালিয়ে আছে। তো আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব, লগত থাকক, চাই থাকক। তো বন্ধুসকল চাব, আমাৰ ইয়াতে বেকাৰীৱালা আহে, চাই থাকক বেকাৰীৰ পৰা কি ৰাখোঁ। আহক আহক, ৰখি আছোঁ। কি আছে? টাইগাৰ কি কৰিছা? আহ টাইগাৰ আহ। তো এয়া ঘৰৰ কামৰ গোটেই ছাটত বা লাগি গৈছে, ছাটৰ ওপৰত তক্তা চক্তা চব লগোৱা হৈ গৈছে। তো ওপৰত ৰদ বান্ধা কাম আছে। এয়া গলু শুই আছে, গলুক চাবৰ কাৰণে ইয়াতে টাইগাৰে ৰখি আছে। এয়া তাৰ লগত খেলিব লাগে, টাইগাৰৰ লগত গলু খেলিব লাগে। গলু টোপনি, ক'বই নোৱাৰে। ছোৱালী স্কুলৰ পৰা আহি পালে, এতিয়া ছোৱালীয়ে ভাত খাব, আমি খালোঁ। হয়, আমি ওপৰলৈ যাই আছোঁ। ওপৰৰ পৰা মোৰ ঘৰৰ ছাদখন চাবলৈ মিস্ত্ৰীয়ে কাম কৰি আছে। কি কৰিছে অলপ চাওঁগৈ। তো দুপৰীয়া ভাত আঞ্জা বনোৱাটো আজি শ্বেয়াৰ নকৰিলোঁ, গমেই পাইছে আজি নিৰামিষ। সদায় আৰু নিৰামিষ খানানো কি বনাই দেখাম আপোনালোকক, সেইটো কাৰণে নেদেখালোঁ। পূজা পাতল কৰি ভাত আঞ্জা বনাই খাই লৈ আজৰি হৈ আহিলোঁ। এতিয়া ওপৰত আহিলোঁ। এতিয়া চাওঁ আমাৰ বিল্ডিঙৰ কামখিনি কি হৈ আছে। এয়া দেখিবলৈ পাইছে ছাটৰ কাম। এইপিনে চাজাৰ কাম হৈ আছে, এইপিনে এখন চাজা থাকিব। ইয়াৰে ওপৰত ৰদ বান্ধা হ'ব, ৰদৰ কাম। মিস্ত্ৰী ৰদৰ কাম কেতিয়াৰ পৰা হ'ব? ৰদ কেতিয়াৰ পৰা বান্ধিবি? তো এয়া দেখিবলৈ পাইছে বতৰটো সিমান ঠিক নহয়, না ৰ'দ আছে না কিবা আছে, কিন্তু গৰম ঢেৰ, একদম এনেকুৱা গেলা গৰম। গৰমত মানুহ সিজি গৈছেগৈ, কিন্তু ৰ'দ চ'দ একো নাই। বতৰটো ডাৱৰীয়া বতৰ, মেঘ মেঘ কৰি আছে। এয়া দেখিছে
এয়া চাওক আমাৰ মিস্ত্ৰী ইয়াত ভাত বনাই খায়। তো ভাতৰ চচপেন খাই লৈ এনেকৈ থৈ দিছে, ঢাকি থৈ দিয়া নাই। এয়া আৰু ইয়াত এয়া শাক পাচলি চব্জি চব চেজ, জলকীয়া আছে, ভোট জলকীয়া, নেমু টেঙা এইবোৰ এনেকৈ আছে। তো আমি এতিয়া তললৈ যাওঁ। এয়া মোৰ ভাইটিৰ ছোৱালীজনী। তো এয়া তুলসী পুলি, ইয়াত পূজা কৰোঁ আমি। এয়া টাইগাৰ ওলাই আহিছে, টাইগাৰক বান্ধিব লৈছে। বান্ধিব নিদিয়ে, ৰছীটো কামুৰি ধৰি থাকে। ধৰিব দিয়া। ফুৰিব যাম বুলি কোৱা, ফুৰিব যাম বুলি কোৱা, ৰছী ধৰিব দিয়া তাক। অঁ ব'লা। অঁ এয়া চাওক, দেখাচোন, দেখাই পিনে এইপিনে দেখুওৱা, তাক দেখুওৱা। অঁ এয়া চাওক, টাইগাৰে কি ধুনীয়াকৈ ৰছীডাল, ফুৰিব যাম বুলি ক'লে মানে সি ৰছীডাল নিজে কামুৰি ধৰি লয়। এনেকৈ ধৰি লৈ সি ফুৰিব যাব এতিয়া। এয়া গুচি গ'ল, ফুৰিব যাব। এয়া তো এয়া আমি একদম ছাতৰ ওপৰত আহি গ'লোঁ। এইটো দেৱৰৰ বিল্ডিং হয়। তো দেৱৰৰ বিল্ডিঙৰ ছাতৰ ওপৰত আহিছিলোঁ। এয়া দেখিছে কি ধুনীয়া এটা সৰিয়হৰ গছ হৈছে, ফুল ফুলিছে। এয়া অমিতা গছ। তো এয়া দেখিছেনে, আমাৰ এইটো চাইডে আৰু এখন ছট ঢালাই হৈ আছে। এয়া সিহঁতৰো ছটখন ঢালাই কৰি আছে। তো আমাৰো দুদিনমান পিছত আমাৰো হৈ যাব ছট ঢালাই। সেয়া দেখিছে পাহাৰখন। সেইয়া পাহাৰখন দেখিছেনে, ইমান ধুনীয়া পাহাৰখন। কিন্তু কেনেকুৱা মেঘৰ কাৰণে একো দেখিব পৰা নাই, গোটেই ধোঁৱা ধোঁৱা হৈ আছে। তো এয়াই, তো আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব। তো আজিৰ কাৰণে ইয়াৰ নতুন ভিডিঅ' এটা আজি দিলোঁ। তো লগত থাকক, চাই থাকক আগামী ভিডিঅ'লৈকে। সবাই সুস্থ থাকক, ভালে থাকক। তো আজিৰ কাৰণে ভিডিঅ'টো আৰু ডাঙৰ নকৰোঁ, ইয়াতে সমাপ্ত কৰিলোঁ। তো সবেই মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।